বন্ধুসকল মোক পাৰিলে মাফ কৰি দিব। মই কালি বহুত ডাঙৰ এটা ভুল কৰিলোঁ। অসমৰ বিখ্যাত ইউটিউবাৰ ডিম্পু বৰুৱাক মই ৰোষ্ট কৰি মই ডাঙৰ এটা ভুল কৰিলোঁ। মোক পাৰিলে মাফ কৰি দিব। মোৰ বহুত ভুল হৈ গ'ল আৰু মই আৰু এনেকুৱা ভিডিঅ' কেতিয়াও নবনাওঁ বুলি ভাবিছে নেকি? কাৰোবাৰ ভয়ত মই ভিডিঅ' নবনাকৈ থাকিম? হ'বই নোৱাৰে। কোনোবাই মোক বেয়াকৈ ক'ব আৰু মই ভিডিঅ' নবনাম। যিটো সঁচা মই সেইটো কমেই, তাত কাৰোবাৰ বাল ছিগে কিবা ছিগে মোৰতো একো আহে কি নাযায়। নমস্কাৰ, মই বিকাশ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডেক আৰু ষ্টাৰ। তেন্তে আহক আজি আমি কথা পাতিম কেইটামান ভৰি চেলেকাৰ বিষয়ে। পলমকৈ তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, মানে আমাৰ অসমত এনেকুৱা ধৰণৰ কিছুমান আপোনাৰ কথা বতৰা চলে যে যদি কাৰোবাৰ বিষয়ে কিছুমান মানে সঁচা কথা কোৱা হয়, মানুহে মানে বিশ্বাস কৰি ল'বলৈ টান পায়, মানে আৰু সিহঁতক কোৱা হয় অন্ধভক্ত বুলি। মই কালি ডিম্পুক লৈ কেইটামান মানে কথা মানে কৈছিলোঁ যে তেওঁ এজন বহুত ডাঙৰ ইউটিউবাৰ হয় অসমৰ, কিন্তু মানে জুবিন দাৰ মৃত্যুৰ পাছদিনাখন যিসকল ইউটিউবাৰে গৈ তাত এখন আপোনাৰ মিটিং পাতিছিলে, সেই কিন্তু মিটিংখন লাষ্টত গৈ আপোনাৰ মানে ফুচ হ'লগৈ, মানে একোৱেই নহ'লে। যে আমি আমুক কৰিম, আমি তামুক কৰিম, মানে বহুত কথা কৈছিলে, বহুত মানে ডাঙৰ আপোনাৰ ফটা মানে আপোনাৰ হেৰি দিছিলে, মানে কি ক'ম আৰু, যি ফটা লেভেল, মানে আমুকটো কৰিম তামুকটো কৰিম, পিছত গৈ পেলানি ফুচ, মানে তলত থকা মানে আপোনাৰ গুটিকেইটা নিচিনা হ'লগৈ। কিন্তু সেই কথাটোকে মই কালি অকণমান ক'লোঁ। সেইখিনি কথাকে শুনি ডিম্পুৰ যিসকলে আচলতে মানে আপোনাৰ ভৰি চেলেকি থাকে, মানে সেইকেইটা আপোনাৰ মানে চুই থাকে, সিহঁতি মানে লগালগ যিকেইটা কমেণ্ট দিছে মোৰ মানে দেখি হাঁহি উঠি গৈছে। আৰু যিকেইটাই আপোনাৰ তেনেকুৱা কমেণ্ট দিছে সিহঁতক মই আজি ৰিপ্লাই দিম। তেন্তে ব'লকচোন কোনেনো কি কমেণ্ট দিছে আমি চাই লওঁ। মই যোৱাকালি দিয়া যিটো ভিডিঅ' আছিলে, যিটো আচলতে আপোনাৰ কি কয় ডিম্পু বৰুৱাৰ ওপৰত ৰোষ্ট কৰিছিলোঁ, সেইটো ভিডিঅ' প্ৰায় এতিয়ালৈকে 1K মানুহে চাইছে আৰু আপোনাৰ 10টামান লাইক হৈছে আৰু আপোনাৰ 13টামান আপোনাৰ কমেণ্ট আহিছে। আৰু কমেণ্টকেইটা আচলতে আটাইকেইটা বাৰু কমেণ্ট বেয়াকৈ আহিছে, কাৰণ সেইকেইটা হৈছে ডিম্পু বৰুৱাৰ ভৰি চেলেকা। প্ৰথম এটা লিখিছে বিজয় কুমাৰ পাঠক, বালৰ ভাই কাম নাই আৰু। মোৰ কাম নাই বাৰু, বাকী তোৰ যি কাম আছে কৰ, মানে ডিম্পু বৰুৱাৰ মানে ভৰি চেলেক মানে কি কৰ আৰু। কিন্তু পাঠক মানে বামুণ গোসাঁই মানুহেতো ইমান বেয়া কথা নকয় বাৰু, কিন্তু তই আচলতে লাজ পাব লাগিছিল। তাৰপিছত এটা লিখিছে যে কি চপিল বছ আছামিছ লিখিছে, তই এনেকৈ ভিডিঅ' বনাই কি বালডাল কৰি আছ জহৰা। আৰে মই কি কৰি আছোঁ কি কৰা নাই তোৰ জানিবৰ প্ৰয়োজন নাই। যিখিনি কথা সঁচা মই সেইখিনি কমেই। আৰু তই যে মোক ক'লি জহৰা বুলি, কি তোৰ মানে মোক মাৰে জন্ম দিছিলে নেকি তোৰ? মই যদি জহৰা তেতিয়াহ'লে মানে তইও জহৰাই হবি ন। এটা লিখিছে ইয়েছ ব্লগ, ৰিপৰ্ট মাৰ কেলা ইয়াক চবে। অসমবাসী ইমান মূৰ্খ নহয় যে তোৰ কথা মতে চবেই মোক ৰিপৰ্ট মাৰিব, কাৰণ মই মানে যিটো কথা সঁচা মই খালি সেইটো কথাই কৈছোঁ। তাৰপিছত লিখিছে আপোনাৰ হেৰি বুলি আছে এইটো, তই ডিম্পুৰ নাম লৈ ভিউ ল'বলৈ লাজ নালাগিল। আৰে ভাই, মই ডিম্পু বৰুৱাৰ নাম লৈ ভিউজ লোৱা নাই, মইতো কোৱা নাই যে ভিডিঅ' চা বুলি। মানুহে ভাল পাইছে চাইছে, আকৌ তাত লাজ কৰিবলগীয়া কথা ক'ৰ পৰা আহিলে? ধুত জহৰা। এটা লিখিছে এম এছ ডি ফুল মিনিং কি? মানে তই মানে মাহেকত মানে হেৰি হ নেকি, MC হ নেকি? আজিয়ে গম পালোঁ দেই। এটা সেইটো লিখিছিলে আপোনাৰ হেৰি লিখিলে যে অকণি বৰা। তাৰপিছত এটা লিখিলে দীপলু বৰগোহাঁই লিখিছে জহৰা, চেম টু ইউ ভাই, একেই তুমিও। তাৰপিছত এটা লিখিছে আপোনাৰ টিউন মাষ্টাৰ, তই দেৰগাঁও মানুহৰ নামত কলংক, তই চিপ লৈ মৰি যা, এই পৃথিৱীৰ তোৰ কাম নাই। বাৰু মোৰ কাম নাই, তই কাম কৰি থাকচোন। আৰু তোৰ কথা মতে কি মই কি মানে হেৰি কৰি যাম নেকি, মৰি যাম নেকি? বদনাৰ চালা, লাজ লগা নাই এনেকৈ ক'লে। এটা লিখিছে আপোনাৰ ধ্ৰুৱজ্যোতি বৰা, ডিম্পু বৰুৱাই মৰা পাত এটাৰ উকাত নাই তোৰ। মোৰ বাৰু পাতটা উকাত নাই, কিন্তু মই আকৌ ডিম্পু বৰুৱাৰ পাতৰ গোন্ধ ল'বলৈ ৰৈ নাথাকোঁ নহয়, তইহে থাক। লাজ লগা নাই তোৰ? খালি ভিউজ লাগে কাম নাই আৰু, বেলেগ কামত ধান্দা দেচোন। এই চব বাদে মানুহে ইমান বুৰ্বক নহয় আৰু 21শ চেঞ্চুৰীত। আৰু জুবিন দাৰ কথাত তই নকবি নেকি তোৰ মুখত
শোভা পোৱা নাই। যাৰ গান শুনি আজি 31টা বছৰ পাৰ কৰিছোঁ, মই তাৰ নাম মুখত লোৱাত মোৰ ক'ত আপত্তি আছে? হা, তইতো নিজৰ কাম কৰ, মই কি কাম কৰি আছোঁ মানুহে গম পায়। আৰু এটা লিখিছে দেশী ফুড ব্লগাৰ ট্ৰাইবেল ৰাইট। ইয়ে মোৰ ফালে কৈছে আৰু মানে বহুত বহুত থেংকছ ভাই যে তুমি যে মোৰ ফালে কৈছা ৰাইট। আৰু এটা লিখিছে লিফ্ট, বুজি পোৱা নাই ৰাইট লিফ্ট কি মাৰিছে। আৰু এটা লিখিছে ঠাকুৰ ৰাজ, সি লিখিছে ডিম্পুৰ কটি ধোৱা পানী খাই যা তই কুকুৰ। আৰে ডিম্পুৰ কটি পানী মই নাখাওঁ নহয়, তই চাগে এবাৰ ৰাতিপুৱা খাওঁ, এবাৰ চাগে হেৰি খাওঁ আবেলি খাওঁ, মই নাখাওঁ নহয়, যা তই খাগি কুকুৰৰ জাত। ডিম্পুবোৰৰ বিষয়ে ৰোজ কৰাৰ কাৰণে যিকেইটা মানুহে মোক বেয়া বেয়াকৈ কৈছে, মই সিহঁতকো কৈছোঁ ভাই তহঁতৰ চকুত যি আচলতে জালি লাগি আছে সেইবোৰ আঁতৰাই ল, আৰু ডিম্পু বৰুৱাক আচলতে ছাপোৰ্ট কৰিবলৈ বন্ধ কৰি দিয়ে। কাৰণ ডিম্পু বৰুৱাক ছাপোৰ্ট কৰাকে সময় গগৈ, মিষ্টাৰ বিটু, সেই দুজন মানুহক ছাপোৰ্ট কৰ। কাৰণ সময় গগৈ আৰু মিষ্টাৰ বিটুৱে দুখীয়া মানুহৰ কাৰণে কাম কৰি আছে, কিন্তু তহঁতৰ সেই ফটুৱা ডিম্পুৱে কিন্তু দুখীয়া মানুহৰ কাৰণে একো কাম কৰি থকা নাই। নিজে আমাৰ পৰা আচলতে ভিউজ লৈছে আৰু নিজে আমেৰিকা গৈছে, লণ্ডন গৈছে, সেইবিলাক কৰি অসমৰ লাভ নাই ন। অসমৰ কাৰণে যেতিয়া অসমৰ মানুহখিনিৰ কাৰণে যেতিয়া ইমানখিনি আচলতে পইচা পাইছে, তেতিয়াহ'লে অসমৰ কাৰণে কিবা এটা কৰিব লাগে বুলি মই ভাবোঁ। কিন্তু আচলতে তহঁতৰ নিচিনাকৈ মোৰ ইমান ঠেক মগজ নহয়। আৰু এতিয়া যিকেইটাই কমেণ্ট দিবি অলপ চাই চিতি দিবি, নহবা তহঁতকো ফালি পেলাম।